সরকার সলনি হলে বিপদ অনিবার্য মুখ্যমন্ত্রীর যেতিয়াই তেওঁলোকৰ চৰকাৰ ভাগিব তেতিয়াই এই ফাইল আকৌ ওলাব আৰু যেতিয়াই ফাইল ওলাব আসল সময়ত তেতিয়াই তেওঁ নিশ্চয় বিপদত পৰিব। পুনৰ খোল খাব মুখ্যমন্ত্ৰী হিমন্তৰ ফাইল। বিধায়ক অখিল গগৈয়ে খুলিব হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি ফাইল। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আগতে সৰু কালতে অখিল গগৈ এইবিলাক ফাইল দেখুৱাইছিলে, কিন্তু সেই ফাইল মই এতিয়াও সাঁচি ৰাখিছোঁ 2026 চনলৈ। বিৰোধী ক্ষমতালৈ আহিলেই এটা এটাকৈ খোল খাব হিমন্তৰ ফাইল। অসমত বিজেপি চৰকাৰৰ পতন হলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপদ অনিবাৰ্য। চৰকাৰ সলনি হলেই এটা এটাকৈ খোল খাব মুখ্যমন্ত্ৰীৰ ফাইল। মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে জমা হৈ আছে শ শ ফাইল। চৰকাৰী ক্ষমতাৰ বলত আৰক্ষী থানাৰ পৰা ফাইল নোহোৱা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আনকি আদালততো হেৰাই গৈছিল হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ ফাইল। 2026 চনত বিজেপি চৰকাৰৰ পতন ঘটাই বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰিলেই পুনৰ মুকলি কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নামত সাঙুৰ খোৱা সকলো ফাইল। মুখ্যমন্ত্ৰী হিমন্তক অসমৰ সবাতোকৈ ডাঙৰ মাফিয়াৰ ৰাজনীতিক বুলি অভিহিত কৰি এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। ৰঙিয়াত ৰাইজৰ দলৰ কৰ্মশালা আৰু যোগদান কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বহুত ফাইল আছে। তেওঁ হৈছে অসমৰ প্ৰথমজন মাফিয়া ৰাজনীতিক। মোৰ ওচৰত থকা ফাইলসমূহ মই সাঁচি ৰাখিছো। 2026 যেতিয়া চৰকাৰ সলনি হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিচাৰ ৰাইজে কৰিব। অসমত বহুত ফাইল আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ প্ৰথমজন মাফিয়া ৰাজনীতিক, যি প্ৰথমবাৰৰ কাৰণে অসমৰ থানাৰ পৰা চানমাৰী থানাৰ পৰা তেওঁৰ বিৰুদ্ধে থকা যিবিলাক তাদা গোচৰৰ যি আপোনাৰ চাৰ্জশ্বিট সেইবিলাক লুকুৱাই পেলাইছে। অকল থানাৰ পৰাই চাৰ্জশ্বিট নাইকিয়া কৰি দিলে এনেকুৱা নহয় দেই, গুৱাহাটীৰ কোৰ্টৰ পৰা আদালতৰ পৰাও তেওঁ চাৰ্জশ্বিটবিলাক নাইকিয়া কৰি তেওঁ কেছটোকে নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান মাফিয়া ৰাজনীতিক অসমৰ ৰাজনীতিত কেতিয়াও জন্মই পোৱা নাই। তাৰপিছত যেতিয়া তেওঁ আপোনাৰ CBI কেছ লাগিলে আপোনাৰ উত্তৰ কাছাৰ কেলেংকাৰীক লৈ, তেতিয়া তেওঁ আপোনালোকে সকলোৱে জানে যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আচলত থাকি তেওঁ যেনে তেনে বাচিলে। তাৰপিছত যেতিয়া সাৰদা কেলেংকাৰী গোচৰ লাগিলে আৰু লুইবাজাৰ কেলেংকাৰী CBI গোচৰ লাগিলে, লগে লগে তেওঁ কি কৰিলে বিজেপিলৈ জাপ মাৰি দিলে। গতিকে তেওঁৰ বিৰুদ্ধে যে হাজাৰটা ফাইল থাকিব এইটোত কোনো সন্দেহ নাই। ৰকিবুল হুছেইন ডাঙৰীয়াই কি ফাইল দেখুৱাইছে মই নাজানো। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আগতে সৰু কালতে অখিল গগৈ এইবিলাক ফাইল দেখুৱাইছিলে, কিন্তু সেই ফাইল মই এতিয়াও সাঁচি ৰাখিছোঁ 2026 চনলৈ, যেতিয়াই চৰকাৰ বদলি হ'ব আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কোনোবা শাসকীয় চৰকাৰৰ আপোনাৰ কি কয় পাখিৰ তলত নাথাকিব, সেইদিনাই অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিচাৰ ল'ব। হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, কেলেংকাৰী, অপৰাধ, তাদা গোচৰ, এক্সটৰ্চন, পইচা তোলা গোচৰ, এই আটাইবিলাকৰ বিচাৰ এদিন অসমৰ মানুহে ল'ব। অসমৰ মানুহৰ পৰা লুটি পুটি খোৱা সাৰদা কেলেংকাৰীৰ বিচাৰ অসমৰ মানুহে ল'ব। লুইবাজাৰ কেলেংকাৰী, পানীৰ কাৰণে দিয়া পইচা কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন লৈছে বুলি অভিযোগ উঠিছে, তাৰ বিচাৰ এদিন অসমৰ মানুহে কৰিব। গতিকে এই ফাইলবিলাক মাজে মাজে ওলাই থাকিব আৰু এই ফাইলবিলাক এতিয়া ওলাই থাকি লাভ নাই, কাৰণ তেওঁ এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী। যেতিয়াই তেওঁলোকৰ চৰকাৰ ভাগিব তেতিয়াই এই ফাইল আকৌ ওলাব আৰু যেতিয়াই ফাইল ওলাব আসল সময়ত তেতিয়াই তেওঁ নিশ্চয় বিপদত পৰিব। চৰকাৰক খিলঞ্জীয়া বিৰোধী বুলি অভিহিত কৰি অখিল গগৈয়ে কয় যে এইখন এখন হিন্দী ভাষীৰ চৰকাৰ। ছট পূজাত চৰকাৰী বন্ধ দিয়া হয়, কিন্তু আলিয়াই লিগাঙত নাই কোনো বন্ধ। মুখ্যমন্ত্ৰী হিমন্তই এতিয়া খিলঞ্জীয়াৰ কথা পাহৰি কেৱল হিন্দী ভাষীসকলকহে গুৰুত্ব দিয়া বুলি গগৈ আৰু কয় যে বিজেপিৰ দুজন মাত্ৰ হিন্দী ভাষী বিধায়ক আছে আৰু তেওঁলোক দুয়োজনকে মন্ত্ৰীসভাত স্থান দিয়া হ'ল, কিন্তু অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ কোনো বিধায়ককে মন্ত্ৰীসভাত স্থান নিদিলে মুখ্যমন্ত্ৰীয়ে। যে মন্ত্ৰীসভা ৰদ বদলৰ ক্ষেত্ৰত এটাই বস্তু পৰিস্ফুট হৈছে যে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়। আকৌ এবাৰ প্ৰমাণ হ'ল। এবাৰ মন্ত্ৰীসভা বদলি হোৱাৰ ক্ষেত্ৰত একমাত্ৰ বৈশিষ্ট্যটো হ'ল যে অসমত দুজন হিন্দী ভাষী বিধায়ক আছিলে, দুইজনকে MLA দি দিলে, দুইজনকে মিনিষ্টাৰ দি দিলে। অশোক সিংঘালকো দি দিলে আৰু বৰাক কৰ্জনকো দি দিলে। এজন মৰাক মানুহক ইয়াতে মিনিষ্টাৰ নিদিলে, মন্ত্ৰী নিদিলে। এজন মটককো নিদিলে। কলিতা মানুহকো কাকো নবহালে। আহোম মানুহ 7জন MLA জিকি আছে, কিন্তু দিলে মাত্ৰ এজনক এতিয়ালৈকে। তাকো আকৌ ৰাজহ বিভাগটো আকৌ কাঢ়ি লৈ গুচি গ'ল তেওঁৰ হাতৰ পৰা। আপোনালোকে নিজে দেখিছে। কোচ ৰাজবংশী মানুহ এজনকো আপোনালোকে দেখিলে যে এজন মানুহকো কোচ ৰাজবংশী মানুহক মন্ত্ৰিত্ব নিদিলে।
চাহ বাগানৰ মানুহ এজনৰ পৰা কাঢ়ি নিলে, সেই কাঢ়ি নিয়া পোষ্টটোহে অন্য এজনক দিলে, তাৰ বাহিৰে কোনো ধৰণৰ নিদিলে। অৰ্থাৎ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি লোকসকল, তেওঁলোকৰ আপোনালোকে দেখিলে যে সকলোৰে অধিকাৰ খৰ্ব কৰা হ'ল এই যিটো মন্ত্ৰীসভাৰ সাল সলনি। আপোনালোকে দেখিলে যে আজিৰ দিনটোত বড়ো মানুহজনৰ হাতত কি মন্ত্ৰিত্ব আছে? বড়ো মানুহজনৰ হাতত বস্ত্ৰ, হয়, অন্য কোনো কাম নাইকিয়া মন্ত্ৰিত্বটো দিছে কি? বস্ত্ৰশিল্পৰ দায়িত্বটো দিছে। কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগ উৰ্খাও গুৰা বমৰ হাতত নাই। আনহাতে আন এগৰাকী আপোনাৰ ডিমাচা মানুহ জনজাতি ভূমিপুত্ৰ আছিলে, আপোনাৰ কি কয় গাৰ্লুচা, নন্দিতা গাৰ্লুচাৰ হাতত এটা গুৰুত্বপূৰ্ণ বিভাগ আছিলে, সেইটোও তেওঁৰ হাতৰ পৰা কাঢ়ি আনিলে, জনজাতি দুইজনৰ হাতৰ পৰা কাঢ়ি আনিলে। কাৰ্বি মানুহৰ হাতততো কোনো ধৰণৰ অধিকাৰ নিদিলেই। গতিকে এইটো প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন দিল্লীৰ চৰকাৰ হয়, এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দী ভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। অসমৰ কিমান সংখ্যক কলিতা মানুহ আছে আপোনালোকে সকলোৱে দেখিছে। এজন কলিতা মানুহক এইবাৰ নতুন যিটো হেৰি হ'ল, কোনোবা এজন কলিতা মানুহক ইয়াতে ক'ৰবাত মন্ত্ৰিত্ব দিয়া হ'লনে বা মন্ত্ৰিত্ব সলনি কৰি গুৰুত্বপূৰ্ণ পদবী দিয়া হ'লনে? কোনোবা চুতীয়া মানুহক গুৰুত্বপূৰ্ণ পদবী দিয়া হ'লনে? একো দিয়া নহ'ল। আমি দেখিবলৈ পালোঁ যে এই চৰকাৰখনে সম্পূৰ্ণৰূপে এখন হিন্দী ভাষীৰ চৰকাৰ। এই চৰকাৰখনে সেইকাৰণে আমি দেখিছোঁ যে ছট পূজাত বন্ধ দিয়ে, কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে। অসমত ছট পূজাত বন্ধ হয়, আপোনালোকে মনত ৰাখিব দেই, ছট পূজাত অসমত বন্ধ হয়, কিন্তু অসমত মিচিংসকলৰ আলি আই লৃগাঙত বন্ধ নিদিয়ে। এইখনেই হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, যি ভূমিপুত্ৰৰ নামত কেৱল ৰাজনীতি কৰে, কিন্তু ভূমিপুত্ৰৰ কোনো সমস্যাৰ সমাধান নকৰে। আনহাতে অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি বিধায়ক গগৈয়ে কয় যে অগপ দলটো এতিয়া বিজেপিৰ ধামাধৰা পাৰ্টিত পৰিণত হৈছে। অতুল বৰাই নিজেই মুখ্যমন্ত্ৰীৰ লিজত থকাৰ লগতে অগপ দলটোকো বিজেপিৰ ওচৰত লিজত দিয়া বুলি মন্তব্য কৰে অখিল গগৈয়ে। এতিয়া বিজেপি দলৰ, সাম্প্ৰদায়িক বিজেপি দলৰ, ৰাষ্ট্ৰীয়তাবাদী দলৰ ধামাধৰা পাৰ্টি। এজিপি ইতিমধ্যে আঞ্চলিক দলত নাই আৰু অতুল বৰাই আঞ্চলিকতাবাদী পাৰ্টিটোক মানে ইতিমধ্যে লিজত দি দিলে। বিজেপিৰ ওচৰত, দিল্লীৰ ওচৰত, নাগপুৰৰ ওচৰত লিজত দি দিলে। এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল নহয়, ইতিমধ্যে বিজেপিৰ ওচৰত বিক্ৰী গ'ল। অতুল বৰা নিজে এতিয়া লিজত আছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। অতুল বৰাই কোনো কাম কৰিব পৰা পৰিৱেশত নাই। আপোনালোকে সকলোৱে দেখিছে যে এজিপিয়ে কেন্দ্ৰীয় চৰকাৰ কি কয় কাৰ ক্ষেত্ৰত ভোটদান কৰি বিদেশীৰ প্ৰশ্নত ইতিমধ্যে কম্প্ৰমাইজ কৰিছে। গতিকে এই মুহূৰ্তত কোনোপধ্যে এজিপি আঞ্চলিক দল হৈ থকা নাই। উল্লেখ্য যে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হৈছিল ৰাইজৰ দলৰ এখন বৃহৎ কৰ্মশালা। এই সভাতে ৰঙিয়াৰ কেইবাগৰাকীও বিশিষ্ট লোকে ৰাইজৰ দলত যোগদান কৰে। ৰঙিয়াৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট MV লাইভ।